হাই গাইজ নমস্কাৰ মই ৰমা পাওঁ আজি দখাখানাৰ পৰা এই শদিয়ালৈ আহিলোঁ কালি ৰাতি আহি পালোহি তো আজি মই ইমান দূৰৰ পৰা আহিলোঁ কিয় কাৰণে আহিলোঁ বুলি ক'লে আজি মানে মাজগাঁৱত আমাৰ দুটা দাদা আছে এই দাদাহঁতক মানে লগ কৰিব আহিলোঁ যাতে আমাৰ দাদাহঁতে শনি গ্ৰহ আজি পূজা পাতিছে এইটো কাৰণে চাব আহিলোঁ আৰু পূজা কেনেকৈ কৰিছে আমাৰ শদিয়াবাসীৰ ৰাইজে আমাৰ এই মাজগাঁও ৰাইজে কেনেকৈ পূজাবোৰ কৰিছে এইটো আপোনালোকক মাজগাঁও ৰাইজে শোণিতপুৰ মাজগাঁও ৰাইজে কেনেকৈ শনি গ্ৰহৰ পূজা কেনেকৈ কৰিছে এইটো অলপ দেখুৱাম বুলি মই ভিডিঅ'টো বনালোঁ আপোনালোকে যাতে মানে বেয়া নাপায় আৰু আপোনালোকে সকলোৱে গম পায় ৰমা পাওঁ সদায় আমাৰ জাতি সংস্কৃতিৰ যিবিলাক আমাৰ সাজ পোছাক সকলো ধৰ্ম অভিষেক মই ভিডিঅ' বনাওঁ গতিকে আজি কাজেই এই আমাৰ পূজাখন চাওঁ কেনেকৈ হৈ আছে এতিয়া মই প্ৰথমতে চিনাকি কৰিব বিচাৰিছোঁ এয়া মোৰ শদিয়া এই আপোনাৰ গাদুম তিনিআলিত মোৰ ৩ নম্বৰ দাদা এয়া হৈছে আমাৰ মাজগাঁও নমস্কাৰ আমাৰ এই বাইদেউজনী নৱ ৫ নম্বৰ নৱ ইহঁতৰে পূজাটো হৈ আছে ইয়াতে আহিলোঁ এয়া আমাৰ ডাঙৰ নৱ ৰেটকৈ ডাঙৰ আমাৰ এই জোনাইত গড় ডাঙৰজনী এয়া মোৰ দাদা মোতকৈ ডাঙৰ মানে মোতকৈ ডাঙৰ বুলি ক'লে আৰু গম পাই চাগে ৫ নম্বৰ ৭ নম্বৰ বাইদেউ এজনী আৰু 5টা দাদা আমি 7জন তাৰে মই 7 নম্বৰজন এয়া আহিলে আমাৰ 3 নম্বৰ দাদা হাই দাদা কেনে ভালে আছেনে গড় ক'ত আপোনাৰ কেইবাঙত মানে বহবাস কৰি আছে কেইমান খেতি বাতি কৰি তাতে খাই আছে আজি অকলে ভাই আহিছে আৰু পূজা চাব আৰু কেনেকৈ আমি পূজাটো কৰিছে এতিয়া আপোনালোক দেখুৱাম আমাৰ মিচিং ৰীতি নীতিটো অকণমান দেখুৱাম আপোনালোকক আপোনাৰ ভিডিঅ' স্ক্ৰীন লগাব একেলগে চাই থাকিব অ'কে এই আমাৰ গাঁৱৰ এই আই মাতৃসকল আহিছে এইবোৰ হৈছে বকটনি বকটনি মানে বকট বুলি ক'লে পুলিংগ বকটনি বুলি ষ্টিল নহয় জানো বকটৰ লগত বকটনি আহে এয়া আহিলে আমাৰ বকটনি এয়া বকট 1 নম্বৰ বকট একদম গাহৰি মাৰি আছে দেখিছ নাই এই গাহৰি একোটা হ'ব চাগে একদম চেফি মাৰিছে বকটবিলাক হাই বকট বস্তুসকল হাই ভালে আছেনে আপোনালোকে ভালে কুকলে আহিলে নহয় জানো অঁ এই দাদা আমাৰ আটাইতকৈ ডাঙৰ দাদা আমাৰ মানে 7 নম্বৰ 1 দাদা জোনাইত আছে জোনাইত চিগা এই দাদা হয় আৰু এইবিলাক বকট হাই দাদা ভালে বকট বস্তুসকলে খুব ধুনীয়াকৈ কৰক আমি ভিডিঅ' আপোনালোক পিছলৈকে দেখুৱাই থাকিম এতিয়া জাষ্ট আমি গাহৰি মাৰটো দেখুৱাম তাৰপিছত আমি কেনেকৈ কাম কেনেকৈ চব্জি বনাওঁ নেকি আমি কি ধৰণে খাওঁ আমাৰ মিচিঙৰ যিটো শনি গ্ৰহ জাতীয় সংস্কৃতিৰ পূজাটো কেনেকৈ কৰা হৈছে আপোনালোকক একেলগে দেখুৱাই থাকিম ভিডিঅ' স্ক্ৰীন আপোনালোকে একেলগে চাই থাকিব আৰু মই দেখুৱাই থাকিম অ'কে মিচিংসকলৰ প্ৰধান খাদ্য কি বুলি ক'লে কলডিল এই কলডিলে গাহৰি বনাবৰ কাৰণে ইয়াক কলডিল কাটি আছে হাই বাই কাপোৰ এজলো আহিব ইয়াৰটো নাগে অকণে দে দিল আহি দি কপাক দিলে কলডিলৰ পৰা আমি যে গাহৰি বনাম কি ধুনীয়া মস্তিকৈ কাম আপোনালোকে ভিডিঅ' স্ক্ৰীন লগাই একেলগে চাই থাকিব চাইমত এই পৰ আপঙৰ লগত এই গাহৰি আৰু কলডিল নহয় জানো কৰি খাত জ্বলা গাহৰি দেখুৱাম আপোনালোকক আৰু চব্জি কেনেকৈ বনাব কিমান ধুনীয়া বনাব আপোনালোক দেখুৱাম ভিডিঅ' স্ক্ৰীন লগাই একেলগে চাই থাকিব 5 নম্বৰ দাদা একমাত্ৰ ছোৱালী ডাঙৰ ছোৱালী তনয়া তাই অতনে আমি পূজা সেৱা কৰি থাকোঁতে গা ধুব গৈছিল এতিয়া জাষ্ট আহি পাইছেগৈ আৰু মই দেখুৱালোঁ আপোনালোকক মোৰ যিমান দাদা আছে দাদাহঁতে আহিছে আমাৰ নৱহঁতে আহিছে সকলো পূজা খাব আহিছে আৰু পূজা দেখুৱাই থাকিম আপোনালোকে একেলগে চাই থাকিব তনয়া ইয়াতে পঢ়ি আছে ক্লাছ 10 ক্লাছ 10 পঢ়ি আছে জুনিয়ৰত পঢ়ি আছে ইয়াতে শদিয়া মাজগাঁও ইয়াত ক'ত আছোঁ মই এতিয়া শদিয়া দখাখানাৰ পৰা কালি আহি পালোহি এই শদিয়াত আজি শনি গ্ৰহ খাম আৰু কালি ৰাতিপুৱাকৈ ঘৰত যাওঁ গতিকে আপোনালোকে ভিডিঅ' স্ক্ৰীন লাগিব একেলগে চাই থাকিব কেনেকৈ খাব আৰু কেনেকৈ বনাব সকলো আপোনাক দেখুৱাম অভিষেক আপোনাৰ ভিডিঅ' স্ক্ৰীন নোহোৱাকৈ একেলগে চাই থাকিব এয়া গাহৰি কটা পৰ্ব চলি আছে এতিয়া জাষ্ট আমাৰ লয় বুলি কয় এই লয় এতিয়া চিলাই আছে বাঁহেৰে লয় চিলোৱা হয় এইটো চাওক তাৰপিছত খুবেই ধুনীয়া এতিয়া এই কণিকাত দিয়া আৰম্ভ হ'ব তাৰপিছত এই জাবৰ শাকৰ লগত বনাবৰ কাৰণে এই মাংস ৰঙা মাংস আৰু বগা যিমান মাংস এইবোৰ কণিকাত দিব খুব ধুনীয়াকৈ এই বকতসকলে খুব ধুনীয়াকৈ কাম চলি আছে এতিয়া খোৱা বোৱাৰ সময়ত আকৌ এবাৰ দেখুৱাম আপোনালোকক ভিডিঅ' স্ক্ৰীন কৰিব একেলগে চাই থাকিব কাটি মেলি শেষ হোৱাৰ পিছত মানে জিৰণিৰ কাৰণে কি দিয়ে এইটো এই বগা সাজ এবাৰ ইমান পাইছোঁ বাৰু ভকতসকলে পাইছে নাই পাইছে ন এতিয়া সেইফালে আমাৰ কলডিল আৰু গাহৰিৰ একদম কেৰাহী চাইমতৰ লগত খাবৰ কাৰণে খুব ধুনীয়াকৈ চাওক একদম মস্তি চাওকচোন এয়া কলডিল আৰু গাহৰি এয়া কি মাটিমাহ আৰু গাহৰি এয়া কণিখাৰ মাংস জলাঞ্জলি হৈ জ্বলাইছে একদম কণিকা খুব ধুনীয়াকৈ চাইমতৰ লগত মাৰিব বুজা নাই মস্তি বুজা নাই এয়া চাওক 7-9টা কণিকা দিছোঁ যা খা আৰু এইফালে গতিত একদম পিছৰ মালা ইয়াত পিন্ধি আছে দেখিছে নাই এইটো পিছ আৰু এইকাৰণে বইল হ'ব এইটো কি কলিজা অকণমান এই মাথাৰ মানে গিউবিলাক চব মিলাই মেলি এটা ঔটেঙাৰ লগত খুব ধুনীয়াকৈ মানে সিজোৱা হয় এইটো ফেণ্টাষ্টিক মানে মাংস আৰু আমাৰ মানে বৰ ধুনীয়া আৰু টেষ্টি খাওঁতে অকণমান চবেই চাওঁ আৰু নহয় কি আমি খাওঁ আপোনালোকেও চাওক কি ধুনীয়াকৈ খাইছে মালবোৰ আৰু চাই আফং বুলি ক'লে আপোনালোক জানেই ৰাইচ বিয়াৰ একদম ভেৰি ফেণ্টাষ্টিক নাইচ এণ্ড দিছ ইজ অলছ' ঐ বকত বন্ধুসকল ৰেডি ব'লা
একদম এতিয়া খোৱা বোৱা আৰম্ভ কৰিম আৰু মানে প্ৰথম ওলোকা এই কলডিল আৰু মাংসৰ মানে জুতি ল'ম আৰু চাই মটৰ লগত নাই কি উপায় আইৰু টিপটিঙান বল টিঙাম যাব নলো খাদ্য কালক পটকা হেই ওলাই টিপট হ'ব ৰেখামা আহিব দেই এয়া পৰীক্ষাত ধুনীয়াকৈ বনোৱা হৈছে এয়া হৈছে আপোনাৰ জিবা এয়া পৰীক্ষাত জ্বলোৱা মাংস আৰু এয়া হৈছে আপোনাৰ কলডিলৰ পৰা বনোৱা মাংস এয়া চাইমত খুবেই ধুনীয়া এতিয়া আমি আৰম্ভ কৰিছোঁ ঐ বকত বস্তুসকল সকলোৱে পাইছেনে সমান বাঘ অঁ আৰম্ভ কৰি দিয়া একদম দবামত আপোনাৰ কামাব চোলা এতিয়া খাব লাগে আৰু জুৰুকি মাৰিবলৈ সময় নাই গৈ মাছ ধৰিবলৈ অঁ জাল মাৰিব নালাগে হাতেৰে ধৰিব লাগিব বোকাত হা ঠিক তেনেদৰে আমাৰ এই মাংসবোৰ হা আৰম্ভ কৰি দিয়া অকলে গুমৰমূল ধলু ধলু মৰমূল নিজক নিজক তোলা তাতে আই নলো অয়ন ভাওন তাতে আই নলো চাই ফুটকে 21 ফুটকে ধৈর্য রাখিবার বিলাঙ্কা হিলকলক আগলে লই নাম ওকা নারো নলো মুসলমান নাম হয়কা তারা বুকাকা দুমা কুনা নলো বিপরুঙ্কা আনা আবু কুনা বিসমা দতম নাম হয়কা ই sangat jauh ya ada oi gangga doa ke kapto tangan doa do boleh kangkan ke silo 7 জন yang kampung silo kalau ke sangan pol dulu pak punya satu ya nulu oh nulu ai doni polo kasing kadang punya sangan pola naya dengan ngan mola jarja mola imur iar gumur garam am baba ai mola do mola ka boleh buka kalau ngomong kedua dari kangkan pe porigang biam dak porigang ai pola gitu pokot tu kan naam jokoi sa hobo lage 7 জন pokot naam jokoi sa koile ako ami ebaki apong pam jai kangkan boy pakmom to oh domom to ha apong aji na kinba doa mom to ka domom to baru tu nangam kayo mam kayo yok to mai tanam to dolang to hilo ko ni ko mongol ko hanulo